সৰু ল'ৰা ছোৱালীয়ে মোবাইল চাওঁতে হিন্দু মুছলিম মূৰত সোমাওঁতে মানুহৰ প্ৰতি ঘৃণা এটা হৈ যাবগে তাৰ কাৰণে আপুনি ৰেছপনচিবিলিটি ল'ব নে নলয় কওক আজমলে কি কাম কৰি আছে আপুনি যদি পাৰে মোৰ লগত আপুনি টক শ্ব' কৰক মাতক মোক ক'ৰবাত মুখামুখি যাব মই আপোনাৰ লগত আজমলে কিমান সেৱা কৰি আছে আজমল ডাঙৰীয়াই কিমান সেৱা কৰি আছে কেইখন বিশ্ববিদ্যালয় আছে কেইখন মেডিকেল আছে কিমান IIT ষ্টুডেণ্ট আছে কিমান বিনামূলীয়াকৈ পঢ়াই আছে কিমান ডাঙৰ ডাঙৰ কেঞ্চাৰ হোৱা মানুহক বিনামূলীয়াকৈ ট্ৰিটমেণ্ট কৰি আছে আজমলে কৰা সেৱাক যদি আপোনাক মই এখন কিতাপ লিখিবলৈ হয় আপোনাৰ তেজৰ টোপালেও হয়তো সেইখন কিতাপ হেৰি কৰিব পাৰিব টোপাল শেষ হৈ যাব আপোনাৰ কিতাপখন শেষ নহ'ব আৰে ভালটো কিয় স্বীকাৰ কৰা নাই আপোনালোকে মোৰ বহুত খং উঠিছে কেলে খং উঠিছে জানিছে আপোনালৈ খং উঠা নাই আপোনালোক হৈছে প্ৰতিবন্ধক সমাজখনক শুদ্ধ সত্য মহৎ পথেৰে মানৱ দৰদী ঈশ্বৰ পুৰুষ মই ক'লো আজমলক আপুনি ৰাজনীতিৰ দিশ নানিব কৰ্মটো আনক তেওঁ বৰ্তমান যিসকল আমাৰ বানপীড়িত ৰাইজক সহায় কৰা কৰ্মটো আনক তেওঁ তিল মাত্ৰ ভবা নাছিল আপুনি ভালকে আপুনি চিন্তা কৰিব শুই থাকোঁতে অকলে তিল মাত্ৰ ৰাজনৈতিক তেওঁ মুনাফা আদায় কৰিবলৈ তেওঁ ভবা নাছিলে হৈ গ'ল সেইদিনা তেওঁ কৈছে যে কথা কওঁ কিবা এটা পটককে ৰাজনীতি কাণ খাই যায় দেই সাৱধান আইকেইগৰাকীক 500 টকা 1000 টকা যিয়ে নিদিয়ে কাপোৰ দিছে কিবা দিছে মই সেইবিলাক ক'বলৈ সেৱা কৰাৰ কাৰণে নহয় বিপদত পৰাজনে যেতিয়া মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহে তেওঁক এখন প্লেটফৰ্ম দিব লাগে সমাজত ভাল মানুহ নাইকিয়া হ'ল 10 মহীয়া ছোৱালীক ৰেপ কৰা এখন পৃথিৱীৰ সৃষ্টি হৈছে বুজি পাইছে কিয় এই যে ঘৃণাবিলাক হিংসাবিলাক মানুহৰ প্ৰতি মানুহৰ যিটো বিদ্বেষ লেতেৰা অমনুষ্যত্বক যিটো ব্যৱস্থাপনা আপোনালোকৰ নিচিনা মানুহে বিয় পাইছে অনুৰোধ জনাম মই সকলোকে অনুৰোধ জনাম আপোনালোকে আজমল চেপ্টাৰটো বন্ধ কৰক আজমল চেপ্টাৰ বন্ধ কৰক